এই মুহূৰ্তত এখন অফিচিয়েল নটিছ আহিছে আৰু যিখন নটিছে আচলতে বহুত সংখ্যক টিচাৰ হ'বলৈ বিচৰা যি কেণ্ডিডেট আছিলে তেওঁলোকৰ আশাত চেঁচা পানী ঢলাৰ নিচিনা এখন নটিছ ইতিমধ্যে আহিছে আৰু খুবেই আচলতে বেয়া খবৰ সেইসকল প্ৰাৰ্থীৰ কাৰণে যিসকল কেণ্ডিডেটে NIOSৰ পৰা DLED কৰিছিলে আৰু ইয়াতে ক্লিয়াৰলি লিখি চাব অফিচ অফ দ্য অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ইয়াৰ পৰা আহিছে আপোনালোকে ইয়াতে যদি চাই it is for the information of all concerned that the Director of Elementary Education Assam has published advertisement A and advertisement B of the requirement teachers LP and UP teachers. It is 5 number dia ase aur date to dia ase je 26/12/2023 tarikhe advertisement moguli korisile aur told likise the advertisement were prepared and published in compliance with the order passed by the Honorable Supreme Court of India dated 28/11/2023 in civil appeals arising out of SLPC state that the qualification of 18 months diploma in elementary education DLED acquired from National Institute of Open Schooling NIOS is no longer a valid qualification to be eligible for fresh recruitment to the post of teachers. তো ইয়াতে ক্লিয়াৰলি লিখিছে যে যিসকলে NIOSৰ পৰা DLED কৰিছিলে তেওঁলোকৰ যেটো কোৰ্স এই কোৰ্সটো ভ্যালিড ডিপ্লোমা হিচাপে গ্ৰহণ কৰা নহব আৰু তেওঁলোকে আগন্তুক যেটো নিযুক্তি প্ৰক্ৰিয়া হ'ব তাত অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু তেওঁলোকৰ যি চাকৰি শিক্ষক হোৱাৰ যি সপোন আছিল এই সপোন ইতিমধ্যে এই নটিছখনৰ জৰিয়তে মানে সমাপ্ত হোৱাৰ নিচিনা হৈছে আৰু এইটো আসলে খুবেই হেসকল প্ৰাৰ্থীৰ কাৰণে বেয়া খবৰ যি প্ৰাৰ্থীয়ে আচলতে NIOSৰ পৰা ডিলিট কৰিছিলে আৰু এতিয়া কাট অফ যিখিনি আমি বনাইছিলো তাতকৈ বহুত কাট অফ কম যাব আৰু সেই কাৰণে আমি নতুনকৈ লাইভ সেশন দিম আৰু কিমান সংখ্যক প্ৰাৰ্থী যেনেকৈ ৰেগুলাৰ বা SCRTৰ পৰা ডিলিট কৰিছে তেওঁলোকৰ সেই মানে লাইভ সেশনত তেওঁলোকৰ মাৰ্কছখিনি জানিবলৈ চেষ্টা কৰিম আৰু তেনেকৈ আমি কাট অফ এটা প্ৰেডিক্ট কৰিম তথাপিতো কাট অফ বহুতখিনি ডাউন হৈ আহিব